দৰমহা বৃদ্ধিটো অকল বিধায়ক বুলিয়েই নহয়, তুলনামূলকভাৱে আৰু গতানুগতিকভাৱে কৰ্মচাৰীসকলৰ, কৃষকৰ, শ্ৰমিকৰ, চাহ বাগিচাৰ শ্ৰমিকৰ, সাধাৰণ মানুহৰ যাতে উপাৰ্জন বৃদ্ধি পায়, সমান্তৰালভাৱে চৰকাৰখনে, বিধায়কসকলে সেইটোও চিন্তা কৰিব লাগে। মই কেনেকৈ চলিম সেইটোতো চিন্তা থাকিব পাৰে, কিন্তু যেতিয়া সমাজত নেতা হ'ব, তেতিয়া মোৰ লগতে মোৰ সমাজখনৰ বাকী অংশটো কেনেকৈ আগবাঢ়ি যাব, বাকী অংশটোৰ উপাৰ্জন কেনেকৈ বৃদ্ধি পাব, সেইটোও যেতিয়া সমান্তৰালভাৱে চিন্তা কৰিব, তেতিয়া ৰাইজে আপত্তি নকৰে। কিন্তু মই যদি মোৰ উপাৰ্জনটো বঢ়োৱাত লাগি থাকোঁ, শ্ৰমিকৰ, কৃষকৰ উপাৰ্জন যদি নেবাঢ়ে, বেলেগ কৰ্মচাৰীৰ উপাৰ্জন যদি নেবাঢ়ে, তেতিয়া মানুহে দুখ পাব। মই অত্যন্ত সুখী যে আমাৰ নিজৰ ভোগপুৰ গাঁওখনত আজি আমাৰ গাঁৱৰ এজন উদীয়মান যুৱক, এজন উদীয়মান ব্যৱসায়ী প্ৰাঞ্জল শইকীয়াই এটা দুঃসাহস, কাৰণ আমাৰ গাঁৱত কেতিয়াবা জিম হ'ব এইটো আমি কল্পনা কৰা নাছিলোঁ। আজি প্ৰাঞ্জলে যে সাহস কৰি পেলাই এখন জিম খুলি বিশেষকৈ নতুন প্ৰজন্মটোক আৰু কৰ্মব্যস্ত ব্যক্তিসকলক নিজৰ স্বাস্থ্য সুন্দৰ কৰি ৰাখিবৰ কাৰণে এটা সুযোগ দিবলৈ চেষ্টা কৰিছে। মই আমাৰ প্ৰাঞ্জল শইকীয়া, মোৰ ভাতৃ, তেওঁক ধন্যবাদ জনাইছোঁ। আৰু মোৰ কাৰণেও সৌভাগ্য হ'ল, কাৰণ ঘৰৰ পৰা 100 মিটাৰ দূৰত এটা জিম হৈছে। আৰু মই এই অঞ্চলৰ সকলো যিসকলে শ্ৰমদান কৰি পেলাই জীৱন আহৰণ কৰিছে, বা খেতিয়কসকলৰ কথা বেলেগ, বাকী যিসকল কৰ্মচাৰী তেওঁলোকৰো জীৱনত আহৰি নাই, আৰু আপোনাৰ আজিকালি ল'ৰা ছোৱালীবিলাকৰো সময় নাই। গতিকে তেওঁলোকে এটা আছুতীয়া এঘণ্টা সময় উলিয়াই এতিয়া নিজৰ পদূলিমুখতে জিম হৈছে, ইয়াৰ পৰা যে সুযোগ ল'ব পাৰিব। আৰু খুব ধুনীয়া কথা এটা আজি কৈছে আমাৰ এজন বডি বিল্ডাৰ গগৈ ডাঙৰীয়া, তেখেত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এজন খেলুৱৈ। তেখেতে কৈছে যে জিমৰ উদ্দেশ্যটো হৈছে মানুহক ফিট কৰি ৰখা, আৰু হস্পিটেলৰ উদ্দেশ্যটো হৈছে মানুহৰ বডিটো ৰিপেয়াৰিং কৰা। গতিকে ৰিপেয়াৰিং কৰিবলৈ যোৱাতকৈ ফিট কৰি ৰাখিবলৈ আহিব লাগে, সেইটোৱে তেখেতে এটা ধুনীয়া কথা কৈছে। মই খুব ভাল পালোঁ শুনি পেলাই। দৰমহা বৃদ্ধিটো অকল বিধায়ক বুলিয়েই নহয়, তুলনামূলকভাৱে আৰু গতানুগতিকভাৱে কৰ্মচাৰীসকলৰ, কৃষকৰ, শ্ৰমিকৰ, চাহ বাগিচাৰ শ্ৰমিকৰ, সাধাৰণ মানুহৰ যাতে উপাৰ্জন বৃদ্ধি পায়, সমান্তৰালভাৱে চৰকাৰখনে, বিধায়কসকলে সেইটোও চিন্তা কৰিব লাগে। মই কেনেকৈ চলিম সেইটোতো চিন্তা থাকিব পাৰে, কিন্তু যেতিয়া সমাজত নেতা হ'ব, তেতিয়া মোৰ লগতে মোৰ সমাজখনৰ বাকী অংশটো কেনেকৈ আগবাঢ়ি যাব, বাকী অংশটোৰ উপাৰ্জন কেনেকৈ বৃদ্ধি পাব, সেইটোও যেতিয়া সমান্তৰালভাৱে চিন্তা কৰিব, তেতিয়া ৰাইজে আপত্তি নকৰে। কিন্তু মই যদি মোৰ উপাৰ্জনটো বঢ়োৱাত লাগি থাকোঁ, শ্ৰমিকৰ, কৃষকৰ উপাৰ্জন যদি নেবাঢ়ে, বেলেগ কৰ্মচাৰীৰ উপাৰ্জন যদি নেবাঢ়ে, তেতিয়া মানুহে দুখ পাব। মই অত্যন্ত সুখী যে আমাৰ নিজৰ ভোগপুৰ গাঁওখনত আজি আমাৰ গাঁৱৰ এজন উদীয়মান যুৱক, এজন উদীয়মান ব্যৱসায়ী প্ৰাঞ্জল শইকীয়াই এটা দুঃসাহস, কাৰণ আমাৰ গাঁৱত কেতিয়াবা জিম হ'ব এইটো আমি কল্পনা কৰা নাছিলোঁ। আজি প্ৰাঞ্জলে যে সাহস কৰি পেলাই এখন জিম খুলি বিশেষকৈ নতুন প্ৰজন্মটোক আৰু কৰ্মব্যস্ত ব্যক্তিসকলক নিজৰ স্বাস্থ্য সুন্দৰ কৰি ৰাখিবৰ কাৰণে এটা সুযোগ দিবলৈ চেষ্টা কৰিছে। মই আমাৰ প্ৰাঞ্জল শইকীয়া, মোৰ ভাতৃ, তেওঁক ধন্যবাদ জনাইছোঁ। আৰু মোৰ কাৰণেও সৌভাগ্য হ'ল, কাৰণ ঘৰৰ পৰা 100 মিটাৰ দূৰত এটা জিম হৈছে। আৰু মই এই অঞ্চলৰ সকলো যিসকলে শ্ৰমদান কৰি পেলাই জীৱন আহৰণ কৰিছে, বা খেতিয়কসকলৰ কথা বেলেগ, বাকী যিসকল কৰ্মচাৰী তেওঁলোকৰো জীৱনত আহৰি নাই, আৰু আপোনাৰ আজিকালি ল'ৰা ছোৱালীবিলাকৰো সময় নাই। গতিকে তেওঁলোকে এটা আছুতীয়া এঘণ্টা সময় উলিয়াই এতিয়া নিজৰ পদূলিমুখতে জিম হৈছে, ইয়াৰ পৰা যে সুযোগ ল'ব পাৰিব। আৰু খুব ধুনীয়া কথা এটা আজি কৈছে আমাৰ এজন বডি বিল্ডাৰ গগৈ ডাঙৰীয়া, তেখেত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এজন খেলুৱৈ। তেখেতে কৈছে যে জিমৰ উদ্দেশ্যটো হৈছে মানুহক ফিট কৰি ৰখা, আৰু হস্পিটেলৰ উদ্দেশ্যটো হৈছে মানুহৰ বডিটো ৰিপেয়াৰিং কৰা। গতিকে ৰিপেয়াৰিং কৰিবলৈ যোৱাতকৈ ফিট কৰি ৰাখিবলৈ আহিব লাগে, সেইটোৱে তেখেতে এটা ধুনীয়া কথা কৈছে। মই খুব ভাল পালোঁ শুনি পেলাই।